Hello everyone, welcome to my channel. মই আজিৰ ভিডিঅ'ত আলোচনা কৰিবলৈ গৈ আছো অসমৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ MCQ যিবোৰ কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। Let's see question number 1 অসমৰ আটাইতকৈ ডাঙৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনটো? অপশন এ বুঢ়া চাপৰি, অপশন বি গৰম পানী, অপশন সি চাক্ৰাশিলা, অপশন ডি সোনাই ৰূপাই। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশন ডি সোনাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী। অসমৰ আটাইতকৈ ডাঙৰ অভয়াৰণ্যখন হ'ল সোনাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী। কুৱেশ্যন নম্বৰ 2 কোনটো বছৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? অপশন এ 1928, অপশন বি 1951, অপশন সি 1973, অপশন ডি 1985। আৰু ইয়াৰ শুদ্ধ হ'ব অপশন এ 1928। কুৱেশ্যন নম্বৰ 3 অসমৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে জনাজাত? অপশন এ চাক্ৰাশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশন বি পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী, অপশন সি পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশন ডি সোনাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ চাক্ৰাশিলা ৱাইল্ড লাইফ চেঞ্চুৰী। কুৱেশ্যন নম্বৰ 4 তলৰ কোনটো অসমৰ আটাইতকৈ সৰু বন্যপ্ৰাণী অভয়াৰণ্য? কাৰণ ইয়াতে কোৱা হৈছে তলত দিয়া অভয়াৰণ্যৰ ভিতৰত কোনটো অভয়াৰণ্য আটাইতকৈ সৰু? অপশন এ গৰম পানী, অপশন বি মাৰাত লংগি ৱাইল্ড লাইফ চেঞ্চুৰী, অপশন সি বৰনদী, অপশন ডি লাউখোৱা। আৰু ইয়াৰ উত্তৰ হ'ব অপশন এ গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰী। কুৱেশ্যন নম্বৰ 5 অসমৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য এই শিং থকা গড়ৰ বাবে জনাজাত? অপশন এ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশন বি লাউখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশন সি গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰী, অপশন ডি চাক্ৰাশিলা ৱাইল্ড লাইফ চেঞ্চুৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী। কুৱেশ্যন নম্বৰ 6 কোনটো বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ ওদালগুৰি জিলাত অৱস্থিত? অপশন এ সোনাই ৰূপাই, অপশন বি বৰনদী, অপশন সি লাউখোৱা, অপশন ডি গৰম পানী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী। বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী ওদালগুৰি জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 7 কোনটো বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ প্লাৱনভূমিত অৱস্থিত? অপশন এ লাউখোৱা, অপশন বি সোনাই ৰূপাই, অপশন সি গৰম পানী, অপশন ডি মাৰাত লংগি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাউখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী। লাউখোৱা ৱাইল্ড লাইফ চেঞ্চুৰীটো ব্ৰহ্মপুত্ৰ নদীৰ প্লাৱনভূমিত অৱস্থিত। কুৱেশ্যন নম্বৰ 8 অসমৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য ব্লাক পেন্থাৰৰ বাবে জনাজাত? অপশন এ নামেৰি, অপশন বি মানাস, অপশন সি গৰম পানী, অপশন ডি চাক্ৰাশিলা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি মানাস ৱাইল্ড লাইফ চেঞ্চুৰী। কুৱেশ্যন নম্বৰ 9 অসমৰ কোনটো অভয়াৰণ্য গণ বাঘৰ বাবে জনাজাত? অসমৰ কোনটো অভয়াৰণ্য গণ বাঘৰ বাবে জনাজাত? অপশন এ গৰম পানী, অপশন বি মাৰাত লংগি, অপশন সি সোনাই ৰূপাই, অপশন ডি লাউখোৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি মাৰাত লংগি ৱাইল্ড লাইফ চেঞ্চুৰী। কুৱেশ্যন নম্বৰ 10 কোনটো অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত? অপশন এ মাৰাত লংগি, অপশন বি পানীদিহিং, অপশন সি লাউখোৱা, অপশন ডি বৰনদী।
আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাৰাথলংগী ৱাইল্ড লাইফ চেঞ্চুৰী। মাৰাথলংগী ৱাইল্ড লাইফ চেঞ্চুৰী কাৰ্বি আংলং জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 11 কোনটো অভয়াৰণ্য সোণালী বান্দৰৰ বাবে জনাজাত আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত অৱস্থিত? ইয়াতে কোৱা হৈছে কোনটো অভয়াৰণ্য সোণালী বান্দৰৰ বাবে জনাজাত বাট সেইটো অভয়াৰণ্য বিটিআৰত অৱস্থিত। অপশ্যন এ চাক্ৰশিলা, অপশ্যন বি বৰনদী, অপশ্যন সি মানস, অপশ্যন ডি সোনাইৰূপাই। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চাক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী। কুৱেশ্যন নম্বৰ 12 অসমৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য এছিয়ান হাতীৰ বাবে জনাজাত? অসমৰ কোনটো অভয়াৰণ্য এছিয়ান হাতীৰ বাবে জনাজাত? অপশ্যন এ মানস ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন বি সোনাইৰূপাই, অপশ্যন সি গৰম পানী, অপশ্যন ডি লাওখোৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সোনাইৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী। কুৱেশ্যন নম্বৰ 13 কোনটো বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ বৰাক উপত্যকাত অৱস্থিত? কোনটো বন্যপ্ৰাণী অভয়াৰণ্য বৰাক উপত্যকাত অৱস্থিত? অপশ্যন এ বৰালি, অপশ্যন বি লাওখোৱা, অপশ্যন সি গৰম পানী, অপশ্যন ডি চাক্ৰশিলা। ভিডিঅ'টো পজ কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৰালি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৰালি। কুৱেশ্যন নম্বৰ 14 অসমৰ কোনটো অভয়াৰণ্যত সোণালী বান্দৰৰ শেষতম জীৱিত সংখ্যা আছে? Which sanctuary is known for having the last surviving population of golden langur in Assam? Option A Chakrashila, option B Manas, option C Garam Pani, option D Panidihi. আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চাক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী। তোমালোকে এটা কথা মনত ৰাখিবা গোল্ডেন লাংগুৰৰ কথা আহিলে চাক্ৰশিলা অভয়াৰণ্য হ'ব, কিয়নো চাক্ৰশিলা অভয়াৰণ্য গোল্ডেন লাংগুৰৰ বাবে জনা যায়। কুৱেশ্যন নম্বৰ 15 পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য কোনটো বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ 1971, অপশ্যন ডি 1987, অপশ্যন সি 1992, অপশ্যন ডি 1999। ভিডিঅ'টো পজ কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1987। 1987। কুৱেশ্যন নম্বৰ 16 ডিব্ৰু-চৈখোৱা বন্যপ্ৰাণী অভয়াৰণ্য কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? ডিব্ৰু-চৈখোৱা বন্যপ্ৰাণী অভয়াৰণ্যখন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ 1971, অপশ্যন বি 1987, অপশ্যন সি 1992, অপশ্যন ডি 1999। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি 1992। কুৱেশ্যন নম্বৰ 17 লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য কোনটো বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য কোনটো বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ 1979, অপশ্যন বি 1987, অপশ্যন সি 1992, অপশ্যন ডি 1999। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1979। কুৱেশ্যন নম্বৰ 18 গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্য কোনটো বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ 1954, অপশ্যন বি 1974, অপশ্যন সি 1980, অপশ্যন ডি 1952। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1952। কুৱেশ্যন নম্বৰ 19 হলংগাপাৰা গিবন বন্যপ্ৰাণী অভয়াৰণ্য মাটিকালি কিমান? ইয়াত কি হৈছে হলংগাপাৰা গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ মাটিকালি কিমান? অপশ্যন এ 21 স্কয়ার কিলোমিটার, অপশ্যন বি 31 স্কয়ার কিলোমিটার, অপশ্যন সি 51 স্কয়ার কিলোমিটার, অপশ্যন ডি 91 স্কয়ার কিলোমিটার। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 31 স্কয়ার কিলোমিটার। কুৱেশ্যন নম্বৰ 20 গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্যৰ মাটিকালি কিমান? অপশ্যন এ 5 স্কয়ার কিলোমিটার, অপশ্যন বি 6.05 স্কয়ার কিলোমিটার, অপশ্যন সি
8.50 স্কয়াৰ কিলোমিটাৰ, অপশ্যন ডি 10 স্কয়াৰ কিলোমিটাৰ। ভিডিঅ'টো পজ কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 6.05 স্কয়াৰ কিলোমিটাৰ। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে কি কৰিব, আপোনালোকে বন্ধু বান্ধৱী ভাইটি ভণ্টিসকলৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।